মই আকৌ এগৰাকী ভদ্ৰ মহিলা। মই মানুহক দেখুৱাই মোবাইল নিটিপো। মই মানুহে দেখাকৈ কাকোৱে ফোন নকৰোঁ। মই ডাঙৰ মানুহ বহি থকাৰ অৱস্থাত মই মোবাইলটো মুঠতে নুলিয়াওঁ। মই যে মোবাইল ব্যৱহাৰ কৰোঁ বুলি কোনোৱে গমেই নাপায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। আজি এটা আচলতে বেলেগ টপিকৰ ওপৰত দুটামান আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। আমাৰ সমাজত যি নেকি কিছুমান ঘটনা ঘটি আছে, সেই ঘটনাবোৰ আচলতে ক'ৰ পৰা হৈছে। মানুহে মানুহক দেখুৱাই কিছুমানে মোবাইলটো নুলিয়াই আৰু কিছুমানে মোবাইলটো মানুহক দেখুৱাই নিটিপে বা কাৰো লগত মোবাইলত কথা পাতিছে বুলি কোনেও গম নাপায়। তেনেকুৱা কিছুমান মহিলাই হওক বা পুৰুষেই হওক এনেকুৱা ঘৃণনীয় কাম কৰে, সেইসকলে হয়তো গম নাপায় যে তেওঁলোকে যে এনেকুৱা এটা ঘৃণনীয় কাম কৰি আছে যে তেওঁলোকেও মানুহৰ চকুত ধৰা পৰিছে। কিন্তু তেওঁলোকে এইটোৱে জানে যে মানুহৰ আগত তেওঁলোকে মোবাইলটো নুলিয়াই, তেওঁলোকে মোবাইলটো সম্পূৰ্ণ অকলশৰীয়াকৈ চাই, কোনেও গম নাপায় যে তেওঁ মোবাইল ব্যৱহাৰ কৰে বা তেওঁ মোবাইল চলায় বুলি। সেইখিনিলৈকে ঠিকেই আছে। কিছুমান মানুহ ইমানেই ভদ্ৰ দেখুৱায় যে মোবাইল যিসকলে অপেনলি মোবাইল লয়, অপেনলি মোবাইলটো চলায় আৰু সমাজৰ আগত দেখুৱাই কিছুমানে ফটো উঠে বা ভিডিঅ' কৰে, তেনেকুৱা কৰাৰ মানুহক তেওঁলোকে বেয়া বুলি নিন্দা কৰি থকা দেখিবলৈ পোৱা যায়। সেই কেইগৰাকীক কৈছোঁ। তেওঁলোকে যে মনে মনে কিমান কুকৰ্ম কৰি আছে তেওঁলোকে জানেনে? তেওঁলোকে যে একোডাল বিষাক্ত সাপতকৈও ছাৰ। কাৰণ তেওঁলোকক কোনেও গমেই নাপায় যে তেওঁলোকে মোবাইল চলায়। তেওঁলোকে যে মোবাইলত ইমান বেয়া বিহেভ কৰি কাৰোবাৰ জীৱন ধ্বংস কৰে বুলি তেওঁলোকে ভাবে মানুহে গম নাপায় বুলি। কিন্তু মানুহে অলৰেডি গম পায় যে তেওঁৰ স্বভাৱটো কেনেকুৱা। যিবিলাকে উৎপতীয়া হৈ থাকে বা উদণ্ড হৈ থাকে, অপেনলি ভিডিঅ' এটা বনাই দিয়ে, অপেনলি ফটো এখন কাৰোবাৰ লগত মাৰি পোষ্ট কৰি দিয়ে, তেনেকুৱাবিলাকক চবেই কয় যে এই তেনেকুৱাই স্বভাৱত ধৰি কিছুমানে কথা ক'বলৈ সুবিধা পায়। কিন্তু তেনেকুৱাবিলাকৰ স্বভাৱ মোৰ মতে ভাল। আৰু যিবিলাকে মনে মনে কৰে তেওঁলোকে মানে মোবাইল নচলাই, একেবাৰে সভ্য, একেবাৰে পুৰুষজনেও হ'লেও সভ্য, মহিলাগৰাকী হ'লেও সভ্য, তেওঁলোকে মানে একেবাৰে মোবাইলটো নুচুৱেও নেমেলেও অকল যি চাব লাগে ঘৰতে চায় আৰু মনে মনে চায়। তেনেকুৱা লোক আচলতে আপোনালোকৰ অঞ্চলত আছে নাই বাৰু? আমাৰ অঞ্চলত ইমানেই আছে। আৰু তেওঁলোকৰ যিবিলাক কুকৰ্ম, সেই কুকৰ্মবিলাকে আচলতে অতিষ্ঠ কৰিছে, কিছুমানৰ জীৱন ধ্বংস কৰিছে। সেই গতিকে মই আপোনালোকৰ আগত ক'লোঁ এই কথাকেইটা যে এনেকুৱা মানুহে আচলতে মনে মনে বহুত কাম কৰিব পাৰে। তেওঁলোকে মনে মনে কাৰোবাৰ সংসাৰ ধ্বংস কৰিব পাৰে, কাৰোবাৰ জীৱন ধ্বংস কৰিব পাৰে। কাৰোৰ প্ৰতি তেওঁলোকৰ দয়া মৰম বোলা বস্তুটো নাই। যিবিলাকে মানে সমাজলৈ ভাল বাৰ্তা, সমাজৰ বাবে এটা ভাল কৰোঁ বা আজি মই ছ'চিয়েল মিডিয়াত কিবা এটা কৰিছোঁ বাবে ক'ৰবাত কাৰোবাক লগ পালে ফটো এখন তুলিলোঁ, ক'ৰবাত গ'লে মই কিবা এটা চিনটো থাকিবৰ বাবে ফেচবুকতেই হওক বা ইউটিউবতেই হওক সংৰক্ষণ কৰিবলৈ তাত এটা ফটো উঠিলোঁ বা এটা ভিডিঅ' কৰিলোঁ, এইবোৰ কৰাৰ বাবে আমি বোলে বেয়া। সেই গতিকে এই যিবিলাকে যে মনে মনে কুকৰ্ম কৰি থাকে, যে নিজৰ মতা মানুহ থাকোঁতো আনৰ মতা মানুহৰ লগত প্ৰেম লীলা কৰা, এইসকলক মই আচলতে উজাৰি কথাষাৰ কৈছোঁ। এনেকুৱা আমাৰ অঞ্চলত বহু দেখিছোঁ পুৰুষ মহিলা। সেই গতিকে মই নাম নকওঁ, যদি মোৰ কেতিয়াবা নাম ক'বলগীয়া হয় বা দৰকাৰ হয় নিশ্চয় মই ক'ম। এই কথাষাৰ মই আপোনালোকক জনাইহে থলোঁ। এনেকুৱা মানুহৰ পৰা আচলতে সাৱধানে থাকিব লাগে আৰু হুঁচিয়াৰ হৈ থাকিব লাগে। কোন সময়ত কাৰ সংসাৰত গৈ তেওঁলোকে জুই লগাই কোনেও গম নাপাব। মই কথাকেইটা কোৱাৰ বাবে আচলতে কোনো গাত পাতি নল'ব। মোৰ অঞ্চলত যিবোৰ আছে সেই কেইগৰাকী বা সেই কেইজনৰ বিষয়েহে ক'লোঁ। হয়তো আপোনালোকৰ অঞ্চলত নাথাকিবও পাৰে। সেই গতিকে মই মোৰ চেনেলত এই কথাকেইষাৰ আজি কৈ থলোঁ। মোৰ কথাবোৰ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি
কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে পেজটো ফলো কৰি মোক অলপমান আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ